Hello everyone, welcome to our YouTube channel Learn Astrologer. আজি আমি লৈ আহিছো DME DSS ৰ নন টেকনিক্যাল এক্সামৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। যদি তোমালোকে DME DSS ৰ নন টেকনিক্যাল এক্সাম দিব বিচৰা তেনেহলে এই ভিডিঅটো হেহলৈকে চাই থাকা। আহা আমি ভিডিঅটো আৰম্ভ কৰো। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে The Rainforest Research Institute in Assam is located in। এই প্ৰশ্নটো সুধিছে অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যোৰহাট। অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান যোৰহাটত অৱস্থিত। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which state is known as the land of Red River and the Blue Hills। এই প্ৰশ্নটো সুধিছে কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি আসাম। অসম ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which river in Assam is famous for river dolphins। এই প্ৰশ্নটো সুধিছে নদীৰ ডলফিনৰ বাবে অসমৰ কোনখন নদী বিখ্যাত। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ কোচি। নদী ডলফিনৰ বাবে অসমৰ কোচি নদী বিখ্যাত। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। The Tipamukh Dam is constructed over which river। এই প্ৰশ্নটো সুধিছে কোনখন নদীৰ ওপৰত টিপাইমুখ বান্ধ নিৰ্মাণ কৰা হয়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি বৰাক ৰিভাৰ। বৰাক নদীৰ ওপৰত টিপাইমুখ বান্ধ নিৰ্মাণ কৰা হয়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which is the largest wetland in Assam। এই প্ৰশ্নটো সুধিছে অসমৰ সৰ্ববৃহৎ জলাশয় কোনটো। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি চানবিল। অসমৰ সৰ্ববৃহৎ জলাশয়টোৰ নাম হ'ল চানবিল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। What is the total length of the Barak River in Assam। এই প্ৰশ্নটো সুধিছে অসমৰ বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 564 কিলোমিটাৰ। অসমৰ বৰাক নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 564 কিলোমিটাৰ, কিন্তু বৰাক নদীৰ টোটাল দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। The Assam Gas Cracker Project was approved in। এই প্ৰশ্নটো সুধিছে অসম গেছ ক্ৰেকাৰ প্ৰকল্পটো কোন বছৰত অনুমোদন হৈছিল। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি এপ্ৰিল 2006। অসম গেছ ক্ৰেকাৰ প্ৰকল্পটো 2006 চনৰ এপ্ৰিল মাহত অনুমোদন হৈছিল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। The Assam Silk Industry is mainly centered in। এই প্ৰশ্নটো সুধিছে অসমৰ ৰেচম উদ্যোগটো মূলতঃ ক'ত কেন্দ্ৰীভূত। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ শুৱালকুছি। অসমৰ ৰেচম উদ্যোগটো মূলতঃ শুৱালকুছিত কেন্দ্ৰীভূত। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Assam's newest district মাজুলী is carved out of which of district। এই প্ৰশ্নটো সুধিছে অসমৰ নতুন জিলা মাজুলী জিলাৰ কোনখনৰ পৰা খোদিত কৰা হৈছে। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি যোৰহাট। অসমৰ নতুন জিলা মাজুলী জিলাৰ যোৰহাটৰ পৰা খোদিত কৰা হৈছে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Who wrote the book ভক্তি ৰত্নাৱলী। এই প্ৰশ্নটো সুধিছে ভক্তি ৰত্নাৱলী গ্ৰন্থ কোনে ৰচনা কৰিছিল। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি মাধৱদেৱ। ভক্তি ৰত্নাৱলী গ্ৰন্থ মাধৱদেৱে ৰচনা কৰিছিল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Who was the Governor General of India at the time of revolt of 1857। এই প্ৰশ্নটো সুধিছে 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি কেনিং।
1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কেনিং আছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি চেন্সাছ ইজ কাৰ্ভড আউট অনছ ইন হাউ মেনি ইয়াৰ্ছ? এই প্ৰশ্নটোত সুধিছে কিমান বছৰৰ ভিতৰত এবাৰ লোকপিয়ল কৰা হয়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 10 ইয়াৰ্ছ। 10 বছৰৰ ভিতৰত এবাৰ লোকপিয়ল কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ডিষ্ট্ৰিক্ট জাজ ইজ আণ্ডাৰ দি কণ্ট্ৰল অফ। এই প্ৰশ্নটোত সুধিছে জিলা ন্যায়াধীশ কাৰ নিয়ন্ত্ৰণত। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাইকোৰ্ট। জিলা ন্যায়াধীশ হাইকোৰ্টৰ নিয়ন্ত্ৰণত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি অল্ড নেম অফ দি মিচিং ট্ৰাইব ইজ। এই প্ৰশ্নটোত সুধিছে মিচিং জনগোষ্ঠীৰ পুৰণি নাম কি। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিৰি। মিচিং জনগোষ্ঠীৰ পুৰণি নাম হ'ল মিৰি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি লেংগুৱেজ অফ আছামিজ ব্ৰজাৱলী লিৰিক্স। এই প্ৰশ্নটোত সুধিছে অসমীয়া বৈষ্ণৱ গীতৰ ভাষা কি। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰজাৱলী। অসমীয়া বৈষ্ণৱ গীতৰ ভাষা হ'ল ব্ৰজাৱলী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এ কালচাৰেল হিষ্ট্ৰী অফ আছাম ৱাজ বিন ৰিটাৰ্ণ বাই। এই প্ৰশ্নটোত সুধিছে অসমৰ সাংস্কৃতিক ইতিহাস কোনে ৰচনা কৰিছিল। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিৰিঞ্চি কুমাৰ বৰুৱা। অসমৰ সাংস্কৃতিক ইতিহাস ৰচনা কৰিছিল বিৰিঞ্চি কুমাৰ বৰুৱা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। লোকগীত ইন আছামিজ আৰ জেনেৰেলি কল্ড। এই প্ৰশ্নটোত সুধিছে অসমীয়াত লোকগীতক সাধাৰণতে কি কোৱা হয়। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাম। অসমীয়াত লোকগীতক সাধাৰণতে নাম বুলি কোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কাৰেংঘৰ লিগিৰী ইজ এ প্লে ৰিটেন বাই। এই প্ৰশ্নটোত সুধিছে কাৰেংঘৰ লিগিৰী কাৰ লিখা এখন নাটক। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰেংঘৰ লিগিৰী জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা এখন নাটক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। স্বৰ্ণলতা ইজ এ হিষ্টৰিকেল নভেল ৰিটেন বাই। এই প্ৰশ্নটোত সুধিছে স্বৰ্ণলতা কোনে লিখা এখন ঐতিহাসিক উপন্যাস। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিলোত্তমা মিছৰ। স্বৰ্ণলতা তিলোত্তমা মিছৰে লিখা এখন ঐতিহাসিক উপন্যাস। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ট্ৰেন্সলেটেড বাল্মীকি ৰামায়ণ ইনটু আছামিজ। এই প্ৰশ্নটোত সুধিছে বাল্মীকি ৰামায়ণক কোনে অসমীয়ালৈ অনুবাদ কৰিছিল। তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাধৱ কন্দলী। বাল্মীকি ৰামায়ণক মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল।